কেতিয়াবা অনুভৱ কৰিছানে যেতিয়া তুমি কিছুমান সঁচা কথা কোৱা নিজৰ সপোনৰ কথা কোৱা তেতিয়া মানুহে হাঁহি দিয়ে তুমি কি ক'ব বিচাৰিছা সেয়া কাৰো বাবে গুৰুত্বপূৰ্ণ নহয় তুমি কষ্ট কৰা বাৰে বাৰে পৰি যোৱা কিন্তু কোনেও নেদেখে মানুহে কেৱল ফলাফল চায় যাত্ৰাটো নহয় আৰু যেতিয়া তুমি ধনী হৈ যোৱা সফল হোৱা সেই একেজন মানুহে যিসকলে তোমাক আওকাণ কৰিছিল এতিয়া তোমাৰ প্ৰতিটো কথাকেই প্ৰেৰণা বুলি কয় এতিয়া তোমাৰ শব্দবোৰ কোৱাত হৈ পৰে আচলতে তুমি ধনী হলে তোমাৰ কথাৰ মূল্য বাঢ়ি নাযায় বৰং মানুহে তেতিয়াহে শুনিবলৈ আৰম্ভ কৰে যেতিয়া তোমাৰ এটা পৰিচয় গঢ়ি উঠে গতিকে কৈ থাকা কৰি থাকা কাৰণ এদিন তোমাৰ নীৰৱতাও মানুহৰ বাবে প্ৰেৰণা হৈ পৰিব প্ৰথমে আওকাণ কৰা হ'ব তাৰ পিছত মনত পেলোৱা হ'ব মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখা